দাদা ঘৰখনত গাভৰু ছোৱালী এজনী ৰখি থকাটো কম কথা নহয় তোৰ চিন্তা হ'বই চাওঁচোন বাৰু দুটামান প্ৰস্তাৱো আহিছে তাকে দেওবাৰে এফালে যাওঁ বুলি ভাবিছোঁ আপুনি যাবনে মই নহয় মহাদেৱ আপোনাৰ দৰে কোনোবা বয়সস্থজনক লৈ যাব পাৰিলে আমাৰো ভাল লাগিব কাক লগত নিয়ে আহে এই ইয়াৰ ভনীয়েকৰ কাৰণে ল'ৰা ওলাইছে তাকে দৰাৰ ঘৰ দুৱাৰ চাবলৈ মোক লগ ধৰিছে আৰু আপুনি যাব খোজা নাই এইটো মহাদেৱ নাযাওঁ বুলিতো কোৱা নাই কিয় নকব কব কিন্তু তাৰ আগতে মই দদাইদেউৰ লগত দুটামান কথা পাতিব লাগিব তাৰমানে আমি যলৈ যাব খুজিছো তুমি তেওঁলোকৰ বিষয়ে জানা নেকি কি যে কোৱা মই বাৰু কেনেকৈ জানো তুমি জানা ল'ৰাটো ভাল বুলি শুনিছো ব্লক অফিচত চাকৰি কৰে স্বভাৱ চৰিত্ৰ ভাল কিন্তু শুনিছহে সেইটো হয় আচৰিত ককায়েকহে তুমি এতিয়া তুমি মোৰ বিষয়ে কি জানা হা তোমাক যদি এতিয়া কোনোবাই কয় যে ডাক্তৰ বসন্ত বৰবৰাতকৈ ভাল মানুহ অসমত নাই তুমি বিশ্বাস কৰি ল'বা নেকি না আপুনি কি কয় দাদু আৰু যদি মই বিশ্বাস কৰো তেন্তে তাকে কৰে না মিছাতে অচিন কাঠৰ ঘোঁৰা লগোৱা কি দৰকাৰ হে বুজিছো কিন্তু ঘোঁৰা নহয় থোৰাহে মহাদেৱ তেন্তে বাকীখিনি মই আপোনালোকৰ ওপৰত এৰিলো আহোঁ ভাল তই সঁচাকে ভাবিছ নেকি হা আজি বৰ গহীন হৈ দেখুৱাইছে ভাবিছে আমি এইবোৰ কথা বুজিকে নাপাওঁ মই কিন্তু তোমাক এইবিলাক কথা শুনা নাই দেই কথা মানে বসন্তৰ কথা তুমি কিন্তু পুৰা 45 মিনিট সময় তেওঁৰ কথাকে কৈ আছা কৈছো কাৰণ মানুহটো মোৰ প্ৰেমত পৰিছে আৰু তুমি মই প্ৰেম মই বুজি নাপাওঁ কিন্তু তেওঁ মোৰো বেয়া লগা নাই মানে তয়ো শুনিলি হ'বলা কিন্তু এটা কথা মই এতিয়াই কৈ দিছো কি কথা বিয়াৰ কথা তহঁতেতো কথাবোৰ তেনেকৈয়ে ভাব কাৰোবাক যদি ভাল লাগিছে বুলি ক তহঁতে লগে লগে ধৰিয়ে ল সেই মানুহটোকে মই বিয়া কৰাম সেইবুলি তই এনেকে থাকিবিনে বসন্তৰ দৰে কাৰোবাক মই নিজৰ ভনী জোৱাই হিচাপে পালেতো মোৰ বাবে ভাগ্যৰ কথা মণি তুমি যদি তেওঁক বেয়াই পোৱা নাই তাৰপিছতো নব কৈছোতো তোমালোকে চিন্তা কৰিব নালাগে নিজৰ ভৱিষ্যত জীৱনৰ সিদ্ধান্ত মই নিজে ল'ম নহয় আচৰিত হৈছে কিয় আপুনি জানো মোক লগ কৰিবলৈকে বিচাৰি থকা নাই গাড়ীখন চলাওক আমি কথা পাতোতে তৃতীয় কাৰো উপস্থিতি মই বিচৰা নাই ব'লক মই যিটো কথা ক'বলৈ আপোনাক এনেকৈ লৈ আহিছোঁ সেই কথাটো কোৱাৰ আগতে আপোনাৰ পৰা এটা প্ৰতিশ্ৰুতি বিচাৰিছোঁ কোৱা এই কথা চিৰদিন আমাৰ মাজতে আবদ্ধ হৈ ৰ'ব ঠিক আছে মই কথা দিলোঁ আজিৰ পৰা এবছৰ আগতে দাদা বিয়া বজাৰ কৰিবলৈ গুৱাহাটীলৈ গৈছে আবেলিতে ঘূৰি আহিবলগীয়া মানুহটো ৰাতিলৈকে ঘূৰি নহ'ল মোৰ চিন্তা হৈছে ভাবিলো সি আজি ঘূৰি নাহিবই নেকি
হেৰি কৰক আপুনি অলপমান আঁতৰি থিয় হওক অলপ চিঞৰ বাখৰ হ'ব ভয় খাব নালাগে দেই মণি 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 উঠচোন মণি আজি যে এটা দিন গ'ল আৰু বুজিছ এবাৰ এটা আকৌ এবাৰ এটা এবাৰ বোলে তোৰ সেই গাড়ীৰ চকা ফুটিল এবাৰ বোলে তোৰ সেইবোৰ কথা কোনে সুধিছে কৰবালৈ গ'লে যে তোৰ মোৰ কথা মনত নাথাকে মই আৰু নাজানো নেকি ভাত খাও যদি আহ নহ'লে মই শুংগৈ ৰচোন ৰ এই মানে মই অহা বাছখনতে আমাৰ স্কুলৰ নতুন মাষ্টৰ এজনো আহিছে এই বেচেৰা ৰাতি দেৰিকে পালেহিতো ইফালে কাকো চিনিও নাপায় তাৰ মানে তই লগত লৈ আহিছ তো নাই এই ৰাতিখন মই আৰু আলহী লৈ আহিম নে তোৰহে দিগদাৰী হ'ব আই ঐ দেহি তোৰ যে মোলৈ কিমান চিন্তা নতুন মানুহ এটাক যে আধা বাটতে এৰি থৈ আহিলি তোৰ বেয়া নালাগিল নে ক'ত থাকিব কি কৰিব তেওঁ চাগে ওচৰতে আছে ৰহ মই লৈ আহিম বুজিছো ৰ হেৰি এইফালে বাহিৰতে ৰৈ আছে যে ভিতৰলৈ নাহে যদি যাওক মই দুৱাৰ বন্ধ কৰিম এই ৰাতিখন আহি মই আচলতে হ'ব এবাৰ শুনিলো নহয় এই মানুহবোৰে যে ইমান মিছা কথা ক'ব পাৰে নহয় গছ বছ এতিয়া আৰু চিন্তা নাই বুজিছে আহক আপোনাৰ ৰুমটো দেখুৱাই দিছো আহক